শিৱসাগৰত স্বাস্থ্য বিভাগৰ ফুফুলা স্বৰূপ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত খোৱাপানীৰ নামত ৰোগীয়ে গলাধকৰণ কৰিছে বৰবিহ দীৰ্ঘদিন ধৰি পৰিষ্কাৰ নকৰাৰ ফলতে খেলুৱৈ আৰু গছবনৰে আৱৰি আছে উন্মুক্ত পানীৰ টেংকি কাষতে থকা জলজীৱন মিছনৰ অধীনত স্থাপন কৰা পানী যোগান আঁচনিও সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে অপৰিষ্কাৰ পানীৰ টেংকিৰ পৰাই প্ৰতিদিনে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ যোগান ধৰা হয় ব্যৱহৃত পানী প্ৰতিদিন টাইমৰ কেমেৰাত বন্দী হৈ ৰৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই ভয়ংকৰ দৃশ্য আৰু আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই আছো শিৱসাগৰত স্বাস্থ্য বিভাগৰ উন্নয়নৰ ফুফুলা স্বৰূপ এইসমূহ দৃশ্য এতিয়া ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফুফুলা স্বৰূপ উদঙাই দিছে যেহেতু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈছিল আমাৰ সাংবাদিক মুজাকিৰ আহমেদৰ জৰিয়তে আপোনালোকক আমি দেখুৱাব বিচাৰিছো সেই পৰিৱেশ অসামৰিক চিকিৎসালয় যেটো চহৰ আছে সেই চহৰত উপস্থিত আছো আৰু মই পোনপ্ৰথমে এটা পৰিৱেশ দেখাম আৰু তাৰ পিছতে গোটেই কথা বতৰাখিনি কম এই মুহূৰ্তত সতীৰ্থ মুস্তাক আছে মই মুস্তাকক পৰিৱেশ দেখাইছোঁ কিদৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ যিসকল ৰোগী আছে বা ৰোগীৰ লগত থকা যিসকল অভিভাৱক আছে তেওঁলোকে খোৱাৰ পানীৰ নামত যিসমূহ কিদৰে আচলতে বৰবিহ খাই আছে তাৰ যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত মই পোনপটীয়াকৈ দেখাইছোঁ এয়াই হৈছে শিৱসাগৰ অসামৰিক চিকিৎসালয় যিখন অসামৰিক চিকিৎসালয় বাতৰি আচলতে কৰি বা যিসমূহ তাৰ অসামৰিক চিকিৎসালয়খনৰ ভিতৰত ঘটি থকা যিসমূহ ঘটনা সেই ঘটনাসমূহৰ কথা কৈ শেষ কৰিব নোৱাৰি যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে আজি শিৱসাগৰ অসামৰিক চিকিৎসালয় যি চৌহদ আছে সেই চৌহদৰ যিটো পৰিৱেশ সেই চৌহদত যিসমূহ পানী খোৱা যিটো চৌহদৰ সমস্যাৰ কথা আমি ইতিমধ্যে আগতেও আমি প্ৰতিদিন টাইমে বাতৰি পৰিৱেশন কৰি আহিছোঁ যে ইয়াত যিসকল ৰোগী থাকে বা ৰোগীৰ লগত যিসকল অভিভাৱক থাকে তেওঁলোকে পানীসমূহ বাহিৰৰ পৰা ক্ৰয় কৰিবলগীয়া হয় কাৰণ ইয়াৰ পানীৰ যিটো অৱস্থা এই অৱস্থাটো এয়া এইদৰে আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত থকা যিটো জনস্বাস্থ্য সেই জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু ইয়াৰ কাষতে এটা জেজেম তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছিলে এই শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ লগতে অসামৰিক চিকিৎসালয়ৰ যিসমূহ কোৱাৰ্টাৰ আছে কোৱাৰ্টাৰসমূহত পানী দিবৰ বাবে কিন্তু আজি বহুদিন হৈ গ'ল এই কাম কৰাৰ পিছতো এই যিটো জেজেমৰ যিটো প্লান্ট সেই প্লান্টটো সম্পূৰ্ণৰূপে বিকল হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত দেখা গৈছে যে অসামৰিক চিকিৎসালয়ত যিসকল ৰোগী আছে বা ৰোগীৰ লগত যিসকল অভিভাৱক আছে সেই অভিভাৱকসকলে দীৰ্ঘদিন ধৰি এই যিটো পানীৰ সমস্যা খোৱা পানীৰ যিটো সমস্যা সেই সমস্যাটো ভুগিবলগীয়া হৈছে আমি এই খোৱা পানীৰ সমস্যাটো কোৱাৰ লগে লগে আমি তাৰ সমান্তৰালভাৱে যদি কওঁ তেতিয়াহ'লে প্ৰতিদিন টাইমে আমি খোৱা পানীৰ যিটো সমস্যা সেই সমস্যাটোৰ লগতে আমি দেখাইছিলোঁ যিদৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ ভিতৰত টেপ স্থাপন কৰি থোৱা আছে কিন্তু টেপসমূহৰ পৰা কোনো ধৰণৰ পানী নোলায় আৰু যিসমূহ পানী ওলায় সেই পানীসমূহৰ অৱস্থাটো এয়া এই মুহূৰ্তত পৰিৱেশটো দেখাইছোঁ এই পানী আচলতে খোৱাৰ উপযোগী হয়নে নহয় দৰ্শকসকলে বিচাৰ কৰক কিদৰে আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়খন চলি আছে অসামৰিক চিকিৎসালয়খনক লৈ ৰাজ্যৰ যিগৰাকী মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী গুৰুত্ব নাই শিৱসাগৰ সমষ্টিৰ যিজন বিধায়ক আছে বিধায়কজনে 5 বছৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই যিজন স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰী আছে স্বাস্থ্যমন্ত্ৰীগৰাকী কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যাৰ পৰিপ্ৰেক্ষিতত দেখা যায় যে ইয়াৰ যিসকল ৰোগী আছে ৰোগীসকলে দুৰ্ভোগ ভুগিবলগীয়া হৈছে দল সংগঠনৰ বিষয়ববী আছে আমি তেওঁলোকৰ লগত কথা পাতিম এই মুহূৰ্তত ৰিদীপ ডেকা আছে মই আপোনাৰ পৰা আচলতে জানিব বিচাৰিম যিদৰে আচলতে দেখা যায় যে অসামৰিক চিকিৎসালয়খনৰ বাতৰি আচলতে আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমে পৰিৱেশন কৰি আহিছোঁ কিদৰে আচলতে পানীৰ অভাৱ বা বিভিন্ন ধৰণৰ সমস্যা এগুৰি সমস্যা আচলতে জৰ্জৰিত এই শিৱসাগৰ অসামৰিক চিকিৎসালয়খনৰ এই যিটো পানী টেংকি সেই পানী টেংকি ইতিমধ্যে আপুনি প্ৰত্যক্ষ কৰিছে দৰ্শকসকলেও দেখিছে কি ক'ব এই মুহূৰ্তত নহয় চাওক বিভিন্ন সময়ত আমি দেখি আহিছোঁ যে শিৱসাগৰ অসামৰিক চিকিৎসালয়ে আচলতে ৰোগীৰ জীৱনক লৈ বিভিন্ন সময়ত হেতালি খেলি অহা বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈছে শেহতীয়াকৈ আজি আপোনালোকে আচলতে যিটো আচলতে দৰ্শকসকলৰ কাৰণে আগবঢ়াই দিছে সঁচাকৈ দুৰ্ভাগ্যজনক আৰু দুখ লগা এটা বিষয় আচলতে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ ৰোগীসকলক যি ধৰণৰ পানী যোগান ধৰা হৈছে বা ৰোগীৰ অভিভাৱক বা ইয়াৰ হোষ্টেলৰ যি ধৰণৰ পানী যোগান ধৰা হৈছে এই পানী আচলতে মানুহৰ কাৰণেতো উপযোগী নহয় এই জীৱ জন্তুৰ কাৰণেও আচলতে উপযোগী নহয় অত্যন্ত লেতেৰা অৱস্থাত আচলতে ইয়াৰ এই ব্যৱস্থাটো ৰখা হৈছে এনেকুৱা কাম কাজ কেতিয়াও গ্ৰহণযোগ্য নহয় সম্পূৰ্ণৰূপে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কৰ্তৃপক্ষ বিফল হৈছে গতিকে আমি অতি সোনকালে এই বিষয়সমূহৰ ওপৰত আচলতে ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ আৰু ইতিমধ্যে আমি এটা কথা গম পাইছোঁ অহাকালিলৈ শিৱসাগৰ অসামৰিক চিকিৎসালয় পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আহিব গতিকে তেখেতৰ আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়ক দীৰ্ঘদিনৰ পৰা আচলতে ইয়াত দুখীয়া
দৰিদ্ৰ লোকৰ জীৱনক লৈ হেতালি খেলি থকা হৈছে এই কাম কাজবোৰ কেতিয়াও সহ্য কৰা নহ'ব শিৱসাগৰৰ বিধায়কজনে আচলতে বিভিন্ন সময়ত বিভিন্ন কথা বতৰা কৈ থাকে যে শিৱসাগৰৰ উন্নয়ন কৰিছোঁ বুলি 5টা বছৰে শিৱসাগৰ অসামৰিক চিকিৎসালয় আচলতে 10% আচলতে উন্নয়ন কৰিব নোৱাৰিলে গতিকে তেখেতৰো নিশ্চিতভাৱে বিফলতা আছে গতিকে অনতি পলমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই পানীৰ সমস্যাকে আদি কৰি চিকিৎসকৰ অভাৱ অভিযোগ যথেষ্টখিনি আছে ইভিনিং বা ৰাতিৰ ভাগত কেৱল মাত্ৰ এজন চিকিৎসকে গোটেই চিকিৎসালয়খনৰ আচলতে ডিউটি দিবলগীয়া হয় নিশ্চিতভাৱে প্ৰতিজন দুখীয়া দৰিদ্ৰ আচলতে ৰোগীৰ জীৱনক লৈ হেতালি খেলি থকা হৈছে এই ক্ষেত্ৰত জাতীয় সংগ্ৰামী সেনাই চূড়ান্তভাৱে এটা সময়সীমা বান্ধি দিছে অনতি পলমে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ এই সমস্যাসমূহ যদি নিৰাময় কৰাৰ ব্যৱস্থা নকৰে আমি চিকিৎসালয়খনৰ সন্মুখত আচলতে আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰি দুখীয়া ৰাইজক সুবিধা কৰি দিয়াৰ বাবে কৰ্তৃপক্ষ দায়বদ্ধ হৈ থাকিব লাগিব শিৱসাগৰ জিলা প্ৰশাসন দায়বদ্ধ হৈ থাকিব লাগিব শিৱসাগৰৰ বিধায়ক দায়বদ্ধ হৈ থাকিব লাগিব লগতে চৰকাৰ কৰ্তৃপক্ষ দায়বদ্ধ হৈ থাকিব লাগিব নহ'লে আমি জংগী আন্দোলনৰ দৰে কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম